50 বছৰ ধৰি অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ কলা কৃষ্টি সংৰক্ষণ কৰি ৰখা এগৰাকী ব্যক্তি। তেখেত হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ বৰমেচাই 2 নং শিমলুগুৰি গাঁৱৰ ৰত্নেশ্বৰ মৰাণ। Hello. Dun dun. Đại ơi sa. Ha. সেইখিনি সুধিম কেতিয়াৰ পৰা আৰম্ভ কৰিছে আপুনি? হ'ব আমি সুধি দিম অকণমান, তেতিয়া ক'বলৈ ভাল পাব। ক'ব 42-43 বছৰ হৈ গ'ল তেতিয়াৰ পৰা হেৰি কৰি গতিকে আছে নেকি? মই পিতাইক দেখালোঁগৈ গৈ তাৰপিছত যাব লাগিব দেই খেতিটো এটা পিতাইও হেৰি হ'ল ভৰিটো এনেকৈ বাওঁ চাইডৰ ভৰিটো পিতাই মানে বায়ো কি হ'ল দুইটা একে চাইডৰ ভৰি পৰি দিলে মাজতে ইমান সুস্থ হোৱাই নাই। বনাইছে নাই কালি 800 টকা দি পিনি কাঠ ফল গাঁঠি কাৰণে সেইখিনি এতিয়া টকা পইচা নাই এইটো আমি হেৰি কওঁ এই চৰকাৰ কি আহ্বান বুলি ক'লেতো অলপ হেৰি চৰকাৰ ঘৰত চকু পক ন সেইকাৰণে সুধিলোঁ মৰাণ জনগোষ্ঠীটোৱে দৈনিক ব্যৱহাৰ কৰা সঁজুলি, মাছ ধৰোঁতে ব্যৱহাৰ কৰা সঁজুলি, ঘৰৰ সঁজুলি, বিহুৰ সময়ত ব্যৱহাৰ কৰা সঁজুলি, মৰাণ জনগোষ্ঠীৰ বৰ বিয়াত ব্যৱহাৰ কৰা সঁজুলি, হাতীৰ সঁজুলি, তাঁতৰ সঁজুলিৰ লগতে খেতিত ব্যৱহাৰ কৰাকে ধৰি মুঠ 132 বিধ সঁজুলি সংৰক্ষণ কৰি ৰাখিছে। আদিম যুগৰ পৰা মৰাণ জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰাখিছে ৰত্নেশ্বৰ মৰাণে।
তেখেতে সংৰক্ষণ কৰি ৰখা সামগ্ৰীসমূহৰ ভিতৰত আছে 110 বছৰীয়া বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰা কাপোৰ ৰখা বাকচ। মৰাণ জনগোষ্ঠীয়ে হাতী শিকোৱা, হাতী প্ৰতিপালন কৰা সামগ্ৰীসমূহো সংৰক্ষণ কৰি ৰাখিছে এইগৰাকী ৰত্নেশ্বৰ মৰাণে। ৰত্নেশ্বৰ মৰাণে এই সামগ্ৰীসমূহ কেৱল ঘৰতে সংৰক্ষণ কৰি ৰাখিছে তেনে নহয়, তেখেতৰ নেতৃত্বত ভূপাল, দিল্লী, কাজিৰঙা, অৰ্কিড পাৰ্কতো সংৰক্ষণ হৈ আছে। অসম সাহিত্য সভা বৰডুমছা অধিৱেশনতো মৰাণ জনগোষ্ঠীৰ কলা কৃষ্টি প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰণ লাভ কৰিছিল ৰত্নেশ্বৰ মৰাণে। 70 ঊৰ্ধৰ ব্যক্তিগৰাকীয়ে মৰাণ জনগোষ্ঠীৰ প্ৰায় সকলো অনুষ্ঠানত জনগোষ্ঠীৰ কলা কৃষ্টি প্ৰদৰ্শন কৰি আহিছে। ইফালে অৰ্থৰ অভাৱত বহু সামগ্ৰী সংৰক্ষণ কৰিবলৈ সক্ষম হোৱা নাই বুলি মৰাণ জনগোষ্ঠী কলা কৃষ্টি সাধকজনে আমাৰ আগত ব্যক্ত কৰিছে। শেহতীয়াকৈ মৰাণ স্বায়ত্তশাসিত পৰিষদে সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ নিজা বাসগৃহতে এটা সংগ্ৰহালয় নিৰ্মাণ কৰি দিছে। কিমান চনৰ পৰা আপুনি এই কাৰ্যত জড়িত হৈ আছে, যি সংৰক্ষণ কৰি আছে? এতিয়া এই মোৰ এই চাৰ্টিফিকেটখনে কৰিব, তাৰপৰা মোৰ হেঁপাহ আজিও লাগি আছোঁ। তাৰ আগৰ 4 বছৰ 5 বছৰ গুৱাহাটীত বিহু মাৰিলোঁ। বিহু মাৰি থাকোঁতে গতিকে মৰাণ জনগোষ্ঠী কেনেকুৱা ছাত্ৰসকলে, কলেজীয়া ছাত্ৰসকলে চাবলৈ আহিছে। মই ভাত বনাই আছোঁ, মই কৈছোঁ মৰাণ জনগোষ্ঠী দেখা নাই নেকি? তেওঁবিলাক হৈছে দেখা নাই মৰাণ জনগোষ্ঠী কেনেকুৱা, নে একে দুঠিঙীয়া মানুহ। কিমানবিধ সামগ্ৰী আচলতে আপুনি সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে এই পৰ্যন্ত? এতিয়ালৈকে গোটেইখিনি হৈছিলে সংৰক্ষণ কৰা। গতিকে এতিয়া মই যিবোৰ মোৰ ঘৰত ৰাখিছিলোঁ, উঁয়ে খালে, এন্দুৰে কুটিলে, এতিয়াহে মই যতন কৰি আছোঁ। কিমানবিধ পাৰোঁ। কিছুমান বস্তু ডাঙৰ দাম হৈ গৈছে, এখন জাকৈ দাম 300, 400 এনেকুৱা পৰ্যন্ত। চৰকাৰী সাহাৰ্য বা সহায় সহযোগিতা লাভ কৰিছেনে? চৰকাৰী সাহাৰ্য এতিয়ালৈকে লাভ হোৱা নাই। গতিকে মৰাণ জনগোষ্ঠী যিটো মোক ঘৰ দিছে সেইটো উন্নত হ'ব নেকি বস্তুবিলাক। মৰাণ জনগোষ্ঠীৰ যিসমূহ দল সংগঠন আছে, তেওঁলোকে কিমান দূৰ আপোনাৰ সহায় সহযোগিতা আগবঢ়াইছে? তেওঁবিলাকে এতিয়ালৈকে মোক পইচা দিয়া নাই, মই মিছা কথা ক'বলৈ নহয়। গতিকে লৈ পোৱাৰ কাৰণে মোক সহায় কৰে। গতিকে দিল্লীলৈ মোক টকা পইচা নিবলৈ নকয়, খালি মানুহটো লাগে, য'তো সেই মানুহটোহে নিয়ে। গতিকে টকা পইচা তেনেকৈ তেওঁবিলাকে আৰ্থিকভাৱে সহযোগিতা নাই। চৰকাৰলৈ কি আহ্বান জনাব যে আপুনি সম্পদসমূহ সংৰক্ষণ কৰিছে, টকা পইচাও লাগিব? টকা পইচাটো এতিয়া লাগিব। টকা পইচা বস্তুবিলাক দাম বাঢ়িছে। তেওঁবিলাকে উঠি অহা প্ৰজন্মবিলাকে কি ভাবে? চৰকাৰৰ ফালৰ পৰা কিবা সহায় লাগেতো চৰকাৰৰ ফালৰ পৰা। গতিকে এতিয়া চৰকাৰে এতিয়া ক'ত পাম তাকে বিচাৰি ফুৰিব লাগিব।